আজি অসমৰ বিধানসভাত বাজেট এই বছৰৰ বাজেট উত্থাপিত হৈছে। বাজেটখন উত্থাপন হোৱাৰ সময়ত আমি যিখিনি নজৰ কৰিলোঁ, এইখন বাজেটত নতুন কোনো কথা নাই, নতুন কোনো প্ৰপ'জেল নাই। অসমৰ মূল সমস্যাবিলাক সমাধান কৰাৰ কোনো দিক নিৰ্দেশনা নাই। বানপানী সমস্যা কেনেকৈ সমাধান কৰিব, তাৰ কি আঁচনি থাকিব, তাৰ কোনো দিক নিৰ্দেশনা নাই। কৰ্মসংস্থানৰ ক্ষেত্ৰত তেওঁলোকৰ যি ভিছন ডকুমেণ্টত বছৰে 1 লাখকৈ দিয়াৰ কথা আছিল, মাত্ৰ এই 3টা বছৰত তেওঁলোকে এতিয়াও 1 লাখ সম্পূৰ্ণ কৰিব নোৱাৰাৰ কথাহে আছে। সেইটোকে সাফল্য বুলি দেখুৱাব বিচাৰিছে। নতুন কি কৰিব, অসমৰ এই পৰ্বত প্ৰমাণ নিবনুৱা সমস্যা কেনেকৈ সমাধিত কৰিব, সেই সম্পৰ্কত কোনো ঘোষণা নাই। কৃষিৰ ক্ষেত্ৰতো বিশেষ কোনো নতুন ঘোষণা নাই। একেবাৰে পুৰণি কিছু ঘোষিত আঁচনি আৰু অলৰেডি তেওঁলোকে ঘোষণা কৰি তাৰ যিটো পলিটিকেল মাইলেজ তেওঁলোকে ল'লে, সেই মাইলেজটোকে ইষ্টাব্লিছ কৰাৰ কাৰণে কিছু কথা উল্লেখ কৰিছে মাত্ৰ। এইখন বাজেট কোনো পৰ্যায়ে অসমৰ এই ধৰণৰ অৱস্থাৰ মাজত অসমৰ অৰ্থনীতিক কি দিশে লৈ যাব, কেনেধৰণে অসমৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰিব, তাৰ কোনো দিক নিৰ্দেশনা এই বাজেটত নাই। এইটোৱে মোৰ প্ৰথম প্ৰতিক্ৰিয়া। আৰু ইয়াৰ পিছত নিশ্চিতভাৱে পুংখানুপুংখভাৱে চাব লাগিব। এই বাজেটখনত নতুন কোনো ঘোষণা নথকাত আমি হতাশ হৈছোঁ আৰু ই অসমৰ জনসাধাৰণৰ কোনো স্বাৰ্থ ৰক্ষা নকৰে। আজি অসমৰ বিধানসভাত বাজেট এই বছৰৰ বাজেট উত্থাপিত হৈছে। বাজেটখন উত্থাপন হোৱাৰ সময়ত আমি যিখিনি নজৰ কৰিলোঁ, এইখন বাজেটত নতুন কোনো কথা নাই, নতুন কোনো প্ৰপ'জেল নাই। অসমৰ মূল সমস্যাবিলাক সমাধান কৰাৰ কোনো দিক নিৰ্দেশনা নাই। বানপানী সমস্যা কেনেকৈ সমাধান কৰিব, তাৰ কি আঁচনি থাকিব, তাৰ কোনো দিক নিৰ্দেশনা নাই। কৰ্মসংস্থানৰ ক্ষেত্ৰত তেওঁলোকৰ যি ভিছন ডকুমেণ্টত বছৰে 1 লাখকৈ দিয়াৰ কথা আছিল, মাত্ৰ এই 3টা বছৰত তেওঁলোকে এতিয়াও 1 লাখ সম্পূৰ্ণ কৰিব নোৱাৰাৰ কথাহে আছে। সেইটোকে সাফল্য বুলি দেখুৱাব বিচাৰিছে। নতুন কি কৰিব, অসমৰ এই পৰ্বত প্ৰমাণ নিবনুৱা সমস্যা কেনেকৈ সমাধিত কৰিব, সেই সম্পৰ্কত কোনো ঘোষণা নাই। কৃষিৰ ক্ষেত্ৰতো বিশেষ কোনো নতুন ঘোষণা নাই। একেবাৰে পুৰণি কিছু ঘোষিত আঁচনি আৰু অলৰেডি তেওঁলোকে ঘোষণা কৰি তাৰ যিটো পলিটিকেল মাইলেজ তেওঁলোকে ল'লে, সেই মাইলেজটোকে ইষ্টাব্লিছ কৰাৰ কাৰণে কিছু কথা উল্লেখ কৰিছে মাত্ৰ। এইখন বাজেট কোনো পৰ্যায়ে অসমৰ এই ধৰণৰ অৱস্থাৰ মাজত অসমৰ অৰ্থনীতিক কি দিশে লৈ যাব, কেনেধৰণে অসমৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰিব, তাৰ কোনো দিক নিৰ্দেশনা এই বাজেটত নাই। এইটোৱে মোৰ প্ৰথম প্ৰতিক্ৰিয়া। আৰু ইয়াৰ পিছত নিশ্চিতভাৱে পুংখানুপুংখভাৱে চাব লাগিব। এই বাজেটখনত নতুন কোনো ঘোষণা নথকাত আমি হতাশ হৈছোঁ আৰু ই অসমৰ জনসাধাৰণৰ কোনো স্বাৰ্থ ৰক্ষা নকৰে।